তেখেত ভাগেমা মহিলা দিৱসৰ লগত থাকি পেলাই আহিবলগা দিনত আকৌ আপোনালোকৰ মাজত থাকি কাম কৰা হিচাপে পেলাই মই আকৌ ঘূৰি আহিছোঁ। পরম শ্রদ্ধা আমার পিটিসি সিং তথা বিপিএল দলের সভাপতি শ্রীযুত ভাগেমা মহিলা দিৱস, সম্মানীয় সভা সঞ্চালকালয় যোৱানৰ সভাপতি ডাঙৰীয়া, মঞ্চত উপস্থিত সকলো বিটিসি এম ডাঙৰীয়াসকল, MCLA ডাঙৰীয়াসকল আৰু সকলো বিপিএল দলৰ জ্যেষ্ঠ নেতা আৰু নেতৃসকল, আজি এই সভাত বিভিন্ন অঞ্চলৰ পৰা আহিব পৰা মোৰ দাদা ভাই ভনী সকলোলৈ মই মোৰ আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জনাইছোঁ। এক বছৰৰ মূৰত আজি এইখন সভাত আহি আপোনালোকৰ লগত দেখা কৰি মই এটা বস্তু উপলব্ধি কৰিছোঁ, হোম সুইট হোম। নিজৰ ঘৰ ভাঙা চিঙা হ'ব পাৰে, সুন্দৰ এটা ধ্বংসী ঘৰ হ'ব পাৰে, কিন্তু নিজৰ ঘৰটো নিজৰেই ঘৰ, ইয়াতে ভাল নহয়। এইখন ব্ৰিটিছে আমাৰ তেজেৰে আমি সৃষ্টি কৰিছোঁ। এই বিপিএল দল আমাৰ হাতেদি আমাৰ মনেদি ব্ৰিটিছি গঠনৰ এটা পৰিকল্পনা লৈ পেলাই আমিও গঠন কৰিছোঁ। ব্ৰিটিছি গঠনৰ যি উদ্দেশ্য, বিপিএল দলৰ যি নীতি আৰু আদৰ্শ, ইয়াৰ পৰা অলপ সময় দূৰত থাকি আঁতৰি গ'ল। অন্য দলৰ হৈ কাম কৰাৰ পিছত আকৌ মই উপলব্ধি কৰিব পাৰিছোঁ যে ব্ৰিটিছি গঠনৰ উদ্দেশ্য মনত নাৰাখি বেলেগত গৈ কাম কৰা মানে আপনার ভরির কাটা উল্টা প্রস্তাব, অ্যান্টি ফেসিস এইখন ব্রিটিছি কেনেকৈ আমি উন্নত কৰিম এই পৰিকল্পনা উল্টা মই কাম কৰিছোঁ। আৰু ইয়াৰ কাৰণে আজি মই আমাৰ শ্ৰদ্ধা যাক আগত কৈ পেলাই আমি ব্ৰিটিছি সৃষ্টি কৰিছোঁ, যাক নেতা বনাই পেলাই আমি বিপিএল দল গঠন কৰিছোঁ, তেখেত ভাগেমা মহিলা দিৱসৰ লগত থাকি পেলাই আহিবলগা দিনত আকৌ আপোনালোকৰ মাজত থাকি কাম কৰা হিচাপে পেলাই মই আকৌ ঘূৰি আহিছোঁ। বিপিএল দলে শ্ৰেষ্ঠ আঞ্চলিক দল। এই বিপিএল দলৰ দ্বাৰাই ব্ৰিটিছিৰ শান্তি প্ৰতিষ্ঠা কৰিব পাৰিব বা কৰিব পাৰিছে। বিপিএল দলে শ্ৰেষ্ঠ আঞ্চলিক ৰাজনৈতিক দল, যাৰ দ্বাৰা ব্ৰিটিছি অঞ্চলত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী সামাজিকভাৱে ৰাজনৈতিকভাৱে একত্ৰিত কৰিব পাৰিছে বা কৰিব পাৰিব। বিপিএল দলে শ্রেষ্ঠ আঞ্চলিক দল, যার দ্বারা আমি এই অঞ্চল উন্নয়নের সপন কৰিব পাৰিব আৰু সেইটো উদ্দেশ্যলৈ আকৌ নতুন উদ্যম লৈ আপোনালোকৰ মাজত থাকি আমি সকলোৱে আজি বিভিন্ন দলৰ পৰা, কোনোবা কংগ্ৰেছৰ পৰা, কোনোবা বিজেপিৰ পৰা, আমি ইউপিএলৰ পৰা আহি পেলাই ভাগেমা মহিলা দিৱসক সহায় কৰিবৰ কাৰণে আমি আগুৱাই আহিছোঁ। আৰু সেই উদ্দেশ্য পৰিকল্পনা আপোনালোক সকলোকে লৈ পেলাই আমি সফল কৰিম। সকলোলৈ মই শ্ৰদ্ধা আকৌ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।